জটিল ৰোগত আক্ৰান্তসকলৰ বাবে এটা ভাল খবৰ। নগাঁৱৰ খেনচোৱা কলমপাৰা এটা পৰিয়ালে কৰ্কট ৰোগত আক্ৰান্ত ৰোগীসকলৰ বাবে আনিছে আশাৰ বতৰা। পৰিয়ালটোৰ জীয়ৰী কল্পনা দাস নামৰ যুৱতীগৰাকীয়ে ঘৰতে তৈয়াৰ কৰা বন ঔষধেৰে কৰ্কট ৰোগ নিৰ্মূল কৰাৰ দাবী কৰি আহিছে দীৰ্ঘদিনে। প্ৰয়াত পিতৃৰ পৰা আহৰণ কৰা প্ৰণালীৰে কল্পনাই 2001 চনৰ পৰা তৈয়াৰ কৰি অহা বন ঔষধিবিধ সেৱন কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কৰ্কট আক্ৰান্তত বহুজন ৰোগীয়ে নিজকে আৰোগ্য কৰি তুলিছে বুলি সদৰি কৰিছে ৰোগীৰ আত্মীয়ে। যাৰ বাবে যুৱতীগৰাকীৰ ঘৰত নিতৌ ভিৰ কৰিছে ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা অহা ৰোগী তথা আত্মীয়সকলে। নিজ ইচ্ছা অনুযায়ী সামান্য মাননিৰ বিনিময়ত ৰোগীসকলৰ বাবে আহৰণ কৰিব পাৰে বন ঔষধবিধ। প্ৰায় 6 মাহৰ পৰা এবছৰ পৰ্যন্ত ৰোগীয়ে গ্ৰহণ কৰিব লাগিব ঔষধবিধ। সপ্তাহটোৰ ভিতৰত কেৱল মাত্ৰ বৃহস্পতিবাৰহে ঔষধবিধ যোগান ধৰা নহয় ৰোগীসকলৰ বাবে। নগাঁৱৰ এই ভাল খবৰে এতিয়া সুস্থ হৈ উঠাত প্ৰেৰণা যোগাইছে কৰ্কট ৰোগীসকলৰ লগতে তেওঁলোকৰ আত্মীয়কো। নমস্কাৰ আপোনালোক সকলো চেনেললৈ। মোৰ নামটো শ্ৰী তুলুমণি ভৰালী বৰা। মই গহপুৰ বৰঙাবাৰীৰ পৰা আহিছোঁ। কল্পনা বাইদেউৰ ঘৰত মেডিচিন নিবৰ কাৰণে আহিছোঁ কৰ্কট ৰোগৰ। আমাৰ ভিন্দুৰ হৈ আছে। আমাৰ ভিন্দু এতিয়া 2.5 মাহ হৈছে মেডিচিন চলি থকা। এতিয়া বহুতখিনিয়ে যথেষ্টখিনি মানে আমি ছাকচেছ হৈছোঁ। আমাৰ ভিন্দুৰ অসুখ হোৱা আমি 2 মাহমানত মানে পাইছোঁ। তাৰপিছত মেডিকেললৈ লৈ গৈছিলোঁ। তাৰপিছত আহি পেলাই বাইদেউ মানে তেতিয়া লিংকটো পালোঁ। লিংকটো পোৱাৰ পিছত ইয়াৰ পৰাই খুৱাই আছোঁ। আজি সৈতে 5 বাৰ হ'ব আমাৰ। এতিয়া বহুতেই ভাল হৈছে। আৰু বাইদেৱে কোৱা মতে 9 মাহৰ কাৰণে আমি কেমৰ ৰেডিয়েশ্যন দিয়া নাই। 9 মাহ বুলি কৈছে বাইদেউ। এতিয়া সুস্থ হৈছে। আগতে মানে খোৱাৰ ক্ষেত্ৰত অলপ অসুবিধা হৈ আছিলে। আমি নাকেদি পাইপ দি খুৱাইছিলোঁ। এতিয়া বৰ্তমান নিজে খাব পৰা হৈছে। ঔষধ খোৱাৰ পিছত নিজে খাব পৰা হৈছে। মোৰ বাইদেউৰ কেঞ্চাৰ হয়। লাষ্ট ষ্টেজ। তামোলপুৰ ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ। মই বাইদেউৰ কেঞ্চাৰ লাষ্ট ষ্টেজ বুলি কৈছে ডক্টৰে। এই মেডিচিন নিবলৈ আহিছোঁ। প্ৰথম আহিছোঁ মই মোবাইলত মানে গম পালোঁ কথাটো। ওখনে গম পালোঁ পাই কিনে নিব আহিছোঁ। ফোনত যোগাযোগ হৈছোঁ। 9 মাহ খুৱাব লাগিব বুলি কৈছে। আহি থাকিব লাগিব। হয়, এইটো সঁচা কথা। মই দিয়া নাছিলোঁ। প্ৰথম মোৰ দেউতাই দিছিলে। দেউতাৰ 2022 চনত মৃত্যু হোৱাৰ পাছৰ পৰাহে মই দিবলৈ আৰম্ভ কৰিছোঁ। এনেও মই 2001 চনৰ পৰা দেউতাৰ লগতে জড়িত হৈ আছোঁ আজিলৈকে। আৰু তেনেকেই দি আছোঁ। আৰু আমাৰ ঔষধ খাই বহুখিনি মানুহ উপকৃত হৈছে। সেয়ে মই ভাবোঁ আমাৰ ঔষধটো সকলোৰে কাৰণে উপযোগী হ'ব, কেঞ্চাৰ ৰোগীসকলৰ কাৰণে। এইটো বন ঔষধি বুলিয়ে ক'ব পাৰি। গোটেই অসমৰ মানুহ আহিছে। অসমৰ বাহিৰলৈও গৈছে। চেন্নাই গৈছে, ৰাজস্থান গৈছে, কলিকতা গৈছে, বিহাৰ গৈছে, বাংগালোৰ গৈছে, আৰু ইফালে ডিমাপুৰ গৈছে, নাগালেণ্ড গৈছে, অৰুণাচল গৈছে। বৰ্তমান মই অৰুণাচলৰ কেইবাজনো পেচেণ্টক ঔষধ দি আছোঁ। কৰ্কটৰ গোটেইকেইটা ভাগতেই দিয়া হয় আমাৰ। নিৰ্দিষ্ট এটা বুলি নহয়। যিহেতু আমাৰ ঔষধটো কৰ্কট ৰোগৰ কাৰণে পোৱা হৈছে সপোনত, গতিকে আমি সকলোতে দিওঁ। আমি তেনেকৈ মানে কৰিবলৈ আমাৰ ঔষধটো অলপ দিগদাৰ হয়। যিহেতু আমাৰ ঔষধটো গৰৈ মাছ বিলাহীৰ লগত তৰকাৰী বনাই ভাতৰ সৈতে খায়। গতিকে আমাৰ পেকেটিঙৰ অলপ দিগদাৰ হ'ব সেইখিনি সময়ত। সেইকাৰণে আমি ঘৰৰ পৰাই দিয়া ব্যৱস্থাটো কৰোঁ। নিতৌ 50জনৰ ওপৰকৈ আহে, সদায় আহে। মাচুল তেনেকৈ এটা লোৱা হয়। যিসকল মানে এনেকুৱা নিচিনা সকলোৱে নিজৰ নিজৰ চইচ মতে দিব পাৰে। মই কাকো তেনেকৈ দাবী কৰা নাই যে মোক ইমানখিনি দিয়ক বুলি। যোনে যিটো দিছে সেইটোতে মই ঔষধটো দিবলৈ ৰেডি আছোঁ। মোৰ দেউতাই সপোনত পাইছিল। হয়, বহুখিনি ৰোগী আৰোগ্য হৈছে। যিহেতু দেউতাই 2001 চনৰ পৰাই দিছে। ঔষধটো দেউতাই 98 মানতে পাইছে। তেতিয়া দিয়া নাছিলে। তাৰপিছতে আমি নিজে অলপ পৰীক্ষা কৰি চালোঁ, মানে খাই চালোঁ। বেলেগক দিয়াৰ আগতে আমি চেষ্টা কৰি চাইছিলোঁ যদি কিবা ইয়াৰ ৰিয়েকশ্যন হয়। গতিকে আমি গোটেইখিনি নিজে ঘৰত কৰি মেলি লৈ পেলাইহে দিবলৈ আৰম্ভ কৰিছোঁ। মই ভাবোঁ যদি অসমৰ বাহিৰৰ পৰা হওক বা আমাৰ অসমৰ ভিতৰৰ মানুহেই হওক,
উজনি ফালৰ পৰা আহিলে আমাৰ নগাঁও টাউনৰ মাজেদি আহিব লাগে। নগাঁও টাউনৰ মাজেদি আহি পেলাই 3 কিলোমিটাৰমান গুৱাহাটী ৰাস্তাত আহিব লাগে। পুৰণা ৰাস্তাটোত আহি 3 কিলোমিটাৰমান আহি পেলাই আকাশ হুণ্ডাই ডিলাৰ এটা আছে ৰাইট চাইডে, আৰু লেফ্টত আছে গাড়ী পাৰ্টছৰ দোকান, নামটো হৈছে ড্ৰিম কাৰ। সেইখিনিত সুধিব লাগে, নহ'লে তাৰ কাষেদি ড্ৰিম কাৰ কাষেদি যিটো ৰাস্তা সোমাই আহিছে সেই ৰাস্তাটোদি সোমাই আহি কলংখন পাব। কলংখনৰ বাওঁ হাতে অকণমান আহিলে নামঘৰ এটা আছে, পূব খেনচোৱা বৰগাঁও বৰনামঘৰ বুলি লিখা আছে। নামঘৰটো মুখে মুখে আমাৰ ঘৰ। আৰু যিসকল নামনি ফালৰ পৰা আহে তেখেতসকলে বেবেজীয়া বাইপাছটো পাইছে। বেবেজীয়া বাইপাছটো সোঁহাতে বাইপাছ গৈছে, বাওঁহাতে আমাৰ নগাঁৱলৈ সোমাই আহিছে। নগাঁৱলৈ সোমাই আহোঁতে অলপ দূৰ আহিয়ে ৰে'ল গেট এটা পাব। ৰে'ল গেটটো সাৰি আকাশ হুণ্ডাইটো পাব। আকাশ হুণ্ডাইটো বাওঁহাতে আছে, সোঁহাতে ডিম কাৰ গাড়ী পাৰ্টছৰ দোকানখন আছে। পাৰ্টছৰ দোকানৰ কাষেদি সোমাই আহিলেই হ'ব। হয় হয়, মই বৃহস্পতিবাৰে দিয়াটো বন্ধ ৰাখিছোঁ, বাকীকেইটা বাৰত দিওঁ। অতি কম দিনতেই একোটা এনেকুৱা হৈ যায়। মই যে বিয়মৰ দানা খুৱাওঁ, আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু কম দিনতেই অধিক মুনাফা লাভ কৰক।